আজি আমি আলোচনা কৰিম অনুপাত আৰু সমানুপাত এইটো টপিকৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ MCQ আগন্তুক এডিআৰই পৰীক্ষাৰ কাৰণে অৰ্থাৎ গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচ এক্সামৰ কাৰণে কোৱেশ্চনবোৰ ইম্পৰ্টেন্ট হয় সব কোৱেশ্চন নম্বৰ 1 40 পইচা আৰু 3 টকাৰ মাজৰ অনুপাতটো হৈছে 40 পইচা আৰু 3 টকাৰ মাজৰ অনুপাতটো উলিয়াব লাগে সো অনুপাত উলিয়াবলৈ হলে আপোনালোকে এটা কথা মনত ৰাখিব ইয়াতে এককবোৰ সেম কৰিব লাগিব ইয়াতে 40 ৰ পিছত পইচা দিয়া হৈছে ইয়াতে টকা দিয়া হৈছে গতিকে পইচাক টকালৈ পৰিৱৰ্তন কৰিব লাগিব নহলে টকাক পইচালৈ পৰিৱৰ্তন কৰিব লাগিব ওকে সো ইয়াতে 40 পইচা লিখিছো আৰু 3 টকাক আমি পইচালৈ পৰিৱৰ্তন কৰিছো আমি জানো 1 টকাত কিমান 100 পইচা হয় 3 টকা দিয়া হৈছে এইকাৰণে 300 পইচা এতিয়া দুটো অনুপাত লৈছো অৰ্থাৎ এটো পূৰ্বপদ এটো উত্তৰপদ বুলি কোৱা হয় অনুপাতৰ আগৰ যেটো সংখ্যা থাকে ওপৰত আমি লব হিচাপে লিখিম আৰু পিছৰটো হৰ হিচাপে লিখিম ওকে সো 40 / 300 এতিয়া কটাকটি কৰিলে আমি পাও 2/15 00 ক্যান্সেল গল 2 2 * 4 2 15 * 30 সো 2/15 সো 2/15 ক আমি 2:15 বুলি লিখিব পাৰো ওকে গতে অপচন নম্বৰ বি টো কারেক্ট হ'ব সো কোৱেশ্চন নম্বৰ 2 24 মিনিট আৰু 1 ঘণ্টাৰ মাজৰ অনুপাতটো হৈছে চাওক ইয়াতে 24 মিনিট দিয়া হৈছে আৰু 1 ঘণ্টা দিয়া হৈছে গতিকে মিনিটক আমি ঘণ্টালৈ পৰিৱৰ্তন কৰিব লাগিব বা ঘণ্টাক আমি মিনিটলৈ পৰিৱৰ্তন কৰিব লাগিব ওকে চাওক ইয়াতে 24 মিনিট দিয়া হৈছে অনুপাত 1 ঘণ্টা দিয়া হৈছে অৰ্থাৎ 1 আৱাৰ আমি লিখিব পাৰো সো ইয়াতে চাওক 24 মিনিট অনুপাত 1 আৱাৰ 1 আৱাৰত কিমান হয় 60 মিনিট হয় সব একক দুটা সেম হৈ গল এতিয়া আমি 24 মিনিট পিছৰটোক আমি তলত লিখিব পাৰো 60 মিনিট ওকে 60 মিনিট সো মিনিট আৰু মিনিট ক্যান্সেল গল অনুপাতৰ কোনো একক নাথাকে কাৰণ সেম ৰাখি হয় সেই কাৰণে 24 / 60 থাকিল একক নাথাকিল এতিয়া এটো ক্যান্সেল কৰিব লাগিব ওকে সো ইয়াতে 12 দুগুণ কিমান 24 24 আৰু 5 12 গুণ কিমান আহিব 60 ওতে সো 2/5 অনুপাতটো কিমান আহিব 2:5 সো অপচন নম্বৰ বি টো কারেক্ট হ'ব 24 মিনিট আৰু 1 ঘণ্টাৰ মাজৰ অনুপাতটো হৈছে 2:5 সো কোৱেশ্চন নম্বৰ 3 36 x আৰু 16 এইকিটা সমানুপাতত আছে তেনেহলে x ৰ মান হ'ব সব সমানুপাতত থাকিবলৈ হলে যেটো শর্ত এটা হল প্ৰথমতে দি আছে 36 অনুপাত x তাৰ পিছত এটো দিব লাগিব দুটা সমানুপাতৰ চিহ্ন বা সমান সমান বুলি কোৱা হয় x অনুপাত 16 এটা হল সমানুপাতৰ চিহ্ন ওকে 36 অনুপাত x সমানুপাত x অনুপাত 16 কাৰণ এই চাৰিটা সমানুপাতত আছে অৰ্থাৎ প্ৰথম দুটাৰ পিছত কি দিব লাগিব আমাৰ সমানুপাত চিহ্নটো দিব লাগিব ওকে এতিয়া এটা সমাধান কৰিম সো 36/x লিখিব পাৰো কাৰণ পিছৰটো তলত আহিব আৰু সমানুপাতৰ চিহ্নৰ ঠাইত আমি সমান সমান বুলি লিখিব পাৰো ওকে সো x/16 এতিয়া চাওক ক্ৰস পূৰণ কৰিম x ৰ লগত x পূৰণ কৰিলে কিমান আহিব x² = 36 ৰ লগত 16 সো 36 * 16 এটো পূৰণফল হিচাপত আমি ৰাখি থলো গতিকে x কিমান আহিব ইয়াতে বৰ্গমূল অৰ্থাৎ ৰুট ওভাৰ ল'ব লাগিব সো 36 * 16 এতিয়া সক 36 ৰ বৰ্গমূল কিমান আহিব 6 * 16 ৰ বৰ্গমূল কিমান আহিব 4 6 ৰ লগত 4 পূৰণ কৰিলে কিমান আহিব 24 গতিকে 36x 16 সমানুপাতত আছে সমানুপাতত থাকিলে x ৰ মান কিমান আহিব 24 অপচন নম্বৰ সি টো কারেক্ট হ'ব কোৱেশ্চন নম্বৰ 4 টো চাওক 49 আৰু 64 ৰ মাজৰ মধ্য সমানুপাতিক হৈছে অৰ্থাৎ 49 আৰু 64 ৰ মাজৰ মধ্য সমানুপাতিক উলিয়াব লাগে সো মধ্য সমানুপাতিকৰ ফৰ্মুলাটো হৈছে সাপোজ সংখ্যা দুটা দিয়া হৈছে a আমি ধৰিলো বা b বুলি আমি কনসিডাৰ কৰিব পাৰো দুটা সংখ্যা a আৰু b বুলি কনসিডাৰ কৰো তেনেহলে মধ্য সমানুপাতিকৰ ফৰ্মুলাটো হৈছে √ab ওকে এটা আপোনালোকে মনত ৰাখিব মধ্য সমানুপাতিকৰ ফৰ্মুলাটো কি √ab গতে 49 আৰু 64 মাজৰ মধ্য সমানুপাতিকটো হ'ব √ab ইয়াতে a ৰ মান 49 আৰু b ৰ মান 64 ওকে সো 49 * 64 ওকে সো এটা হল মধ্য সমানুপাতৰ ফৰ্মুলা যিকোনো দুটা সংখ্যা দিয়া থাকিলে মধ্য সমানুপাতিক √ab বৰ্গমূল ললে এনসাৰটো ওলাই আহিব সো √49 * √64 সো 49 ৰ বৰ্গমূল ললে কিমান আহিব 7 * 64 বৰ্গমূল ললে কিমান আহিব 8
ओके 7 into 8 किमान आहिबो 56 ओके ऑप्शन नंबर डी तो करेक्ट होबो क्वेश्चन नंबर 5 सक पी और क्यूर মাজত 108 टका 4:5 অনুপাতত ভাগ কৰা হৈছে পি আৰু কিউৰ অংশ হ'ব ইম্পৰ্টেন্ট क्वेश्चन তো সক পি আৰু কিউৰ মাজত কিমান টকা 108 টকা কিমান অনুপাতত 4:5 গতিকে 4:5 দি আছে এই অনুপাত দুটা আমি যোগ কৰিম 4 + 5 সো 4 + 5 কৰিলে কিমান আহিব 9 আহিব এতিয়া সক পি আৰু কিউৰ মাজত 108 টকা অৰ্থাৎ পিৰ মানটো কিমান এতে 4 আৰু কিউৰ মানটো কিমান আহিব এতে 5 ওকে এতিয়া পি আৰু কিউৰ অংশটো হ'ব সো পিৰ অংশটো আমি এনে কলিয়াব পাৰো পিৰ অংশ ইয়াতে পিৰ অনুপাতৰ মানটো কিমান দি আছে 4 আৰু তলত 4 + 5 টোটাল 9 কৰিব লাগিব ইনটু কিমান টকা 108 টকা ওকে এতিয়া 9 108 কটাকটি কৰিব লাগিব কিমান বাৰ যাব 12 ওকে সো 4 12 গুণ কিমান আহিব ইয়াতে 48 অৰ্থাৎ পিৰ অংশটো কিমান আহিল আমাৰ 48 আনহাতে কিউৰ মানটো হ'ব কিউৰ অনুপাতটো পিছৰটো হ'ব 5 মানটো কিমান হ'ব 5 divided by total eto same thakibo 9 into 108 eto same thakibo okay so 9 12 bar jabo yate 5 logot 12 puron korle kiman ahibo 60 okay gotike pir onghoto hol 48 aru qr onghoto hol 60 48 aru 60 option number b to correct so question number 6 kono ek honkar 45% or मान आन সংখ্যা এটাৰ 30% और समान प्रथम और द्वितीय সংখ্যাৰ অনুপাত হৈছে সক এটো এডিআরই প্রিভিয়াস এর কোশ্চেন হয় এটো টপিকের পরে কোশ্চেন হইছে একেবারে ইজি হয় সক কোনো এক সংখ্যাৰ 45% और মান আন সংখ্যা এটাৰ 30% সমান হয় প্রথম और দ্বিতীয় সংখ্যাৰ অনুপাত হৈছে অর্থাৎ প্রথম সংখ্যা और দ্বিতীয় সংখ্যা দুটা সংখ্যা ইয়াতে কনসিডার করা হয়েছে আমি প্রথম সংখ্যাটো x বুলি ধৰি ললো আৰু দ্বিতীয় সংখ্যাটো আমি y বুলি ধৰি ললো কাৰণ ইয়াতে প্ৰথম আৰু দ্বিতীয় সংখ্যা কোৱা হৈছে এই x আৰু y ৰ মান উলিয়াই তাৰ পিছত কি অনুপাত উলিয়াব লাগিব অৰ্থাৎ x আৰু y ৰ যেটো মান থাকিব এই সংখ্যা দুটাৰ অনুপাত উলিয়াব লাগিব সব কন্ডিশন দিয়া হৈছে কোনো এক সংখ্যাৰ 45% ৰ মান আন এটা সংখ্যাৰ 30% সমান অৰ্থাৎ প্ৰথমটো x বুলি ধৰি লৈছো দ্বিতীয়টো y গতি x ৰ 45% ৰ মান y ৰ 30% সমান according to the question বা প্ৰশ্ন মতে আমি লিখিব পাৰো x ৰ 45% ओके x ৰ 45% equal to y ৰ কিমান percent y ৰ 30% y ৰ 30% সমান সেই কাৰণে এটো আমি প্ৰশ্নৰ পৰা লিখিব পাৰো এতিয়া জাস্ট এটো আমি সমাধান কৰিম সো x ৰ মানে পূৰণ 45% মানে হল 45 divided by 100 ओके equal to y into ৰ মানে into পূৰণ 30% মানে হল 30 divided by 100 ओके এটা আমি ক্যান্সেল কৰিব লাগিব 5 9 গুণ 45 আৰু 5 20 গুণ 100 ओके সো ইয়াতে আমি বাকি থাকিল আমাৰ 9x divided by 20 9x divided by 20 equal to 0 0 cancel গল y লগত 3 পূৰণ কৰিলে কিমান আহিব 3y divided by 10 ओके 3y divided by 10 থাকিল এতিয়া সক 9x equal 20 to হফালে গৈ পূৰণ হিচাপত থাকিব সো 3y divided by 10 into 20 10 20 দুইবাৰ যাব 20 10 cancel গল সো ইয়াতে বাকি থাকিল আমাৰ 9x equal to 2 লগত 3 পূৰণ কৰিলে 6y ओके এতিয়া সক এটা আমি লঘিষ্ঠ ফৰ্মত লম কাৰণ 9 আৰু 6 দুয়োটাই 3 দি ভাগ যায় সো 9 ক 3 দি ভাগ কৰিলে কিমান আহিব 3x equal to ইয়াতে কিমান আহিব 2y ओके कारण 6 ক 3 দি ভাগ কৰিলে 2 আহিব সো 3x equal to 2y এটো আমি লিখিব পাৰো 3x by y ফৰ্মত লিখিব পাৰো x by y equal to ইয়াতে আহিব 2 divided by 3 कारण এনেকৈ যদি লিখো এতে আমি ক্রস পূৰণ কৰি চাম এটোৰ লগত মিলিছে না নাই সব y লগত 2 পূৰণ হ'ব 3 লগত x পূৰণ হ'ব সো 3 লগত x পূৰণ কৰিলে 3x আৰু y লগত 2 পূৰণ কৰিলে 2y কাৰণ এটো 3x equal to 2y দিয়া হৈছে অৰ্থাৎ এনেকৈ লিখাটো শুদ্ধ হৈছে গতি x by y সকেতে x by y মানে হল x অনুপাত y আমি লিখিব পাৰো আৰু ইয়াতে 2/3 মানে হল 2:3 ओके গতিকে প্ৰথম সংখ্যাটো 2 দ্বিতীয় সংখ্যাটো 3 আৰু হিয়তৰ অনুপাত হৈছে 2:3 অপচন নম্বৰ এ টু কারেক্ট সক এটো এডিআরই প্রিভিয়াস এর কোশ্চেন আছিল একেবাৰে ইজি আছিল আপোনালোকে এইবোৰ প্ৰ্যাকটিছ কৰিব লাগিব এনেকুৱা টাইপৰ কোশ্চেন অহাৰ চান্স আছে তাৰ পিছত সক
क्वेश्चन नम्बर 7 एटो मॉडल क्वेश्चन है दुटा संख्यार अनुपात 4:5 सरू संख्याটো 28 हले डाঙर संख्याটো हबो ओके सक एकेबारे इजी है दुटा संख्यार अनुपात किमान दि आछे 4:5 आरो सरू संख्याটো किमान दि आछे 28 डाঙर संख्याটো किमान आहिबो सक संख्या दुटा अनुपात किमान दि आछे 4:5 संख्या दुटा अनुपात किमान दि आछे 4:5 आरो এই অনুপাত দুটা সংখ্যা দুটাৰ ভিতৰত সৰু মানটো হৈছে 4 আৰু ডাঙৰ মানটো হৈছে 5 ওকে এতিয়া সৰু সংখ্যাটো 28 হলে অৰ্থাৎ 4 ৰ মান যেটো আছে তাৰ কাৰণে 28 গতিকে এটো আমি এনেকৈ যদি লিখো সাপোজ এতে 28 লিখিলো 28 যেহেতু সৰু সংখ্যাটো দি আছে অৰ্থাৎ 4 টো 28 ৰ লগত আমি ৰিজাব পাৰো বা মিলাব পাৰো কাৰণ সৰু সংখ্যাটো 28 ৰ সমান বুলি কোৱা হৈছে দুটা সংখ্যাৰ অনুপাত 4:5 সৰু সংখ্যাটো 28 कारण ये 4x বা 5x বুলি যদি ধৰো বা 4x 5y 4y 5y বুলি ধৰো তেনহলে এনেকৈ আমি লিখিব পাৰো সো 4 অনুপাত 5 আৰু 28 এটো সৰু সংখ্যাৰ অৰ্থাৎ 4 ৰ লগত 28 ক আমি মিলাব পাৰো এতিয়া 4 ৰ পৰা 28 সক আমি একো শৰ্ট ট্ৰিক্সত কৰি আছো অৰ্থাৎ কম সময়তে আপোনালোক কেনেকৈ সমাধান কৰিব পাৰে হেটো কাৰণ আমি চেষ্টা কৰি আছো সো 4 আৰু 28 4 আৰু 28 ক 4 ৰ লগত কিমান পূৰণ কৰিলে 28 আহিব অর্থাৎ 4 লগত ইনটু 7 যদি কৰো 4 ইনটু 7 কিমান আহিব 28 আহিব এতিয়া 5 ৰ লগত কিমান পূৰণ কৰিলে 4 ৰ লগত 7 পূৰণ কৰিলে 28 আহে ওকে যেহেতু এটো সৰু সংখ্যা তে 5 ৰ লগত এই 7 টো আকৌ পূৰণ কৰিব লাগিব ওকে তো 5 ৰ লগত 7 পূৰণ কৰিলে কিমান আহিব 35 ওকে সো 28 সৰু সংখ্যা হৈ গল আৰু 35 ডাঙৰ সংখ্যা হৈ গল অৰ্থাৎ 28 পাবলে হলে 4 ৰ লগত আমি কি পূৰণ কৰিছো 7 हे 7 तो 5 ৰ লগতো পূৰণ কৰিব লাগিব ওকে এটো হল আমাৰ ট্ৰিক্স এতিয়া সব 4 ৰ লগত 7 পূৰণ কৰিলে 28 আহি গল আৰু 5 ৰ লগত 7 পূৰণ কৰিলে 35 আহি গল গতিকে এতে সৰু সংখ্যাটো 28 হৈ গল আৰু ডাঙৰ সংখ্যাটো 35 হৈ গল অপচন নম্বৰ বি সব এতে কৈছে ডাঙৰ সংখ্যাটো হ'ব সো ডাঙৰ সংখ্যাটো 35 এতিয়া সব 28 আৰু 35 দুটা যদি অনুপাত লও সো অনুপাত যদি লও তেনহলে ইয়াক লঘিষ্ঠ ৰূপত যদি লোৱা হয় তেনহলে 7 দি ডিভাইড কৰিব পাৰো 7 4 গুণ 7 4 গুণ কিমান আহিব 28 আহিব অৰ্থাৎ 4 অনুপাত 7 5 গুণ 35 গতিকে ইয়াতে কিমান আহিব 5 আহিব অৰ্থাৎ 28 আৰু 35 ৰ যদি আমি লঘিষ্ঠ ফৰ্ম লও তেনহলে 4:5 পাই আছো যেটো দিয়া আছে গতিকে আমাৰ আনসাৰটো অপচন নম্বৰ বি 35